নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত এয়া মই দীপাংকৰ চেতিয়া। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ এয়া মই ষ্টুডিঅ'ত জুলি এম বৰুৱা। আজি অভিৰুচি ক্ৰীড়া দিৱস। অসমৰ প্ৰথমগৰাকী অৰ্জুন তথা এছিয়ান গেমছ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত একমাত্ৰ স্বৰ্ণ পদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচি গোষ্ঠীয়ে বিগত বৰ্ষবোৰত পালন কৰি অহা ক্ৰীড়া দিৱসৰ এইবেলি ৪২ সংখ্যক বৰ্ষ। আজি ৰাজ্যজুৰি পালন কৰা অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত খেল-ধেমালি, দৌৰ, ৰেলী আদি সামৰি লোৱা হৈছে। অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্ততো ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ বাতৰি পোৱা গৈছে। ঘিলামৰাত ঘিলামৰা ক্ৰীড়া সন্থা আৰু ঘিলামৰা স্পৰ্টছ একাডেমী উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আজি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। আন আন কাৰ্যসূচীৰ উপৰিও পুৱাৰ ভাগত ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বাহিৰ কৰা হয় এক বাইচাইকেল ৰেলী। ৰেলী উদ্বোধন কৰে শাৰীৰিক নিৰ্দেশক কিৰণ চন্দ্ৰ গগৈ। ঘিলামৰা ক্ৰীড়া সন্থা, স্পৰ্টছ একাডেমী, ঘিলামৰা নৰ্থ বেংক কলেজ NCC দলৰ লগতে স্থানীয় ভালেসংখ্যক ব্যক্তিয়ে এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। জিলাৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয় তথা বৰ্তমানৰ বিশ্ববিদ্যালয়খনিৰ ৭৪ সংখ্যক আজি প্ৰতিষ্ঠা দিৱস। ১৯৫২ চনত প্ৰতিষ্ঠা লাভ কৰা নৰ্থ লখিমপুৰ মহাবিদ্যালয় পৰৱৰ্তী সময়ত অসমৰ প্ৰথমখন স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰে। যোৱা জুলাই মাহত ৰাজ্যখনৰ অন্য ৬খন বিশ্ববিদ্যালয়ৰ লগতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য প্ৰফেচৰ মুকুল চন্দ্ৰ বৰাইও আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। বৰ্তমান বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় তথা জিলাৰবাসীৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। প্ৰতিষ্ঠা দিৱসটি আজি বিশ্ববিদ্যালয়খনত আড়ম্বৰপূৰ্ণভাৱে পালন কৰে। যোৱা ৩১ আগষ্টত লখিমপুৰত বাবা ৰামদেৱ পদযাত্ৰা সংঘই আয়োজন কৰা অষ্টম শ্ৰী ৰামদেৱ পদযাত্ৰাই লখিমপুৰৰ পৰা গোগামুখলৈ প্ৰায় ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰা সম্পন্ন কৰে। পদযাত্ৰাটিত অৰ্ধসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। লখিমপুৰৰ নগৰৰ ঠাকুৰবাৰীৰ বাবা ৰামদেৱ প্ৰতিমাৰ আগত দীপ প্ৰজ্বলন কৰি যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া আঞ্চলিক শাখাৰ ২৯ সংখ্যক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহখনি অহা ২৮ আৰু ২৯ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কাৱৈমাৰী প্ৰাথমিক শাখাত অনুষ্ঠিত হ'ব। এই উদ্দেশ্যে কাৱৈমাৰী প্ৰাথমিক শাখাৰ নামঘৰত অলপতে এখন সভা অনুষ্ঠিত হয়। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নাওবৈচা আঞ্চলিক সমিতিৰ এখন প্ৰতিনিধি সভা যোৱা ৩১ আগষ্টত নাওবৈচাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হয়। প্ৰতিনিধি সভাতেই বিভিন্ন অঞ্চলৰ অৰ্ধশতাধিক যুৱকৰ উপস্থিতিত ক্ষীৰোদ বৰাক সভাপতি আৰু দীনকান্ত নাথক সম্পাদক হিচাপে লৈ ২১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়। ইপিনে লখিমপুৰ জিলাৰ পথালি পাহাৰৰ হেংদাং ৰিজৰ্টত একেদিনাই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪ৰ্থ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সাহিত্য সভাখনিৰ সাংগঠনিক দিশটোক গুৰুত্ব দি কৰা আলোচনাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। যোৱা ৩১ আগষ্টত জিলাখনৰ বগীনদীত সোণোৱাল কছাৰী গণমঞ্চ আৰু বগীনদী সোণোৱাল কছাৰী যুৱ সমাজৰ এখন সভা অনুষ্ঠিত হয়। বগীনদী ৰোজবাড একাডেমীত অনুষ্ঠিত হোৱা সভাত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত সংঘটিত হোৱা এক দুৰ্নীতিক লৈ সৰব হৈ পৰা দুই সংগঠনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা শাসনাধিষ্ঠিত চৰকাৰখনক সমালোচনা কৰে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' নাইবা লাইক আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজি নিশাৰ লখিমপুৰৰ বাতৰি ইমানতেই অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি ৪ৰ্থ খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়ো। নমস্কাৰ শ্ৰোতাসকল। শিল্পীৰ পৃথিৱীৰ অন্য এটা খণ্ড হাতত লৈ পুনৰ আহি উপস্থিত হৈছোহি আপোনালোকৰ কাষত। আহি আমি আজি ৪ৰ্থ খণ্ডত উপনীত হৈছো। যিগৰাকী ব্যক্তিৰ সৈতে আমাৰ আলাপ হৈ আছে
তেখেত হ'ল আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত পৰেশ বৰা ছাৰ। ছাৰ, আজিৰ চতুৰ্দশ খণ্ডলৈ পুনৰ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ছাৰ, যোৱা খণ্ডকেইটাত আমি মূলতঃ চিনেমাৰ কথাই আলোচনা কৰি থাকিলোঁ। আজিৰ খণ্ডত মই পুনৰ উভতি আহিছোঁ নাটকৰ ক্ষেত্ৰখনলৈ। এই নাটকৰ ক্ষেত্ৰখনত যদি চকু ফুৰাওঁ তেনেহ'লে দেখোঁ পানীগাঁৱত আজিৰ পৰা 4-5 দশক পূৰ্বে যিসমূহ নাটক হৈছিল, আপোনাৰ নাম পৰিচালক হিচাপে সদায় প্ৰথম শাৰীত, অভিনয় হিচাপেও সদায় প্ৰথম শাৰীতে আমি দেখিছোঁ। ছাৰ, মই যদি কওঁ সেইখিনি সময়ত অসমত আয়োজিত সূৰ্য বৰা সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতাই হওক বা বিহপুৰীয়াৰ যোগ বৰুৱা সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতাই হওক, এই নাটক প্ৰতিযোগিতাসমূহত আপুনি পৰিচালনা কৰা নাটকেই সদায় মুখ্যতঃ স্থান পাই আহিছিল। ছাৰ, অকণমান ৰোমন্থন কৰকচোন সেই নাটকৰ সেই দিনখিনিক। সঁচা কথা ক'বলৈ গ'লে নাটক পৰিচালনাৰ ক্ষেত্ৰত আমাৰ জীৱন বৰা দেৱ আৰু আমি দুয়োটাই সাধাৰণতে পানীগাঁৱৰ পৰা যিমান নাটক আমি বাহিৰত কৰিবলৈ গৈছিলোঁ বা ইয়াত কৰিছিলোঁ আশে পাশে চবতে হয় জীৱন বৰা নহয় পৰেশ বৰা। এই দুটা আমি কওঁ আৰু কেতিয়াবা আমি অল্টাৰনেটলি কৰোঁ। তো মোক জীৱন দাই কয় যে তই এখন তই কৰোঁ, মই কওঁ বোলে এখন মোক দে। বা ঠিক তেনেকৈ হেৰি ৰোল কৰিবলৈ মেইন ৰোল দুটা কেতিয়াবা থাকিলে, কেতিয়াবা সি মোক কয়, কেতিয়াবা তাক মই কওঁ যে হেৰি এইটো তই কৰ, এইটো মই কৰোঁ। আৰু আমি দুইটাই মানে আটাইখিনি আমি মুখস্থ থাকে আমাৰ, আমি তেনেকৈ কৰিব পাৰোঁ। আৰু পৰিচালনাৰ ক্ষেত্ৰত মই যিকেইখন মই পৰিচালনা কৰিছিলোঁ তাৰ ভিতৰত ফিংগাৰ প্ৰিণ্ট সেইখন কৰিছিলোঁ কমলাবাৰীত নাট্য মন্দিৰত আমি কৰিছিলোঁ। আৰু সেই ফিংগাৰ প্ৰিণ্টখনৰ দুটা চৰিত্ৰ আছিলে। মেইন চৰিত্ৰ এটা হ'ল মুখ্য চৰিত্ৰটো হ'ল ইন্দ্ৰনীল, মানে ককায়েকটো, আৰু শাশ্বতী তাই ককায়েকক মানে বিষ খুৱাই মাৰে, মেইন চৰিত্ৰ তাই। কিন্তু সেই সময়ত আমাৰ ছোৱালীবিলাক মানে মই এতিয়া হেৰি কথা কৈ আছোঁ দেই, 68-69 কথা কৈ আছোঁ। 68-69 ভিতৰত তেতিয়া আমি ফিমেল এক্ট্ৰেছ মানে ইমান এক্সপাৰ্ট নাছিলে, নোপোৱাৰ কাৰণে সেই ফিমেল চৰিত্ৰটো মানে মই হেৰি কৰিলোঁ, মেললৈ পৰিষ্কাৰ নিয়া হ'ল। সেই নামটো আছিলে শাশ্বতী ঠাই। আমি কৰি ল'লোঁ, বেলেগ এটা নাম দি ল'লোঁ, ৰমেন নে কিবা এটা কৰি ল'লোঁ। কৰি ভায়েক হৈ পেলাই সেই ৰোলটো কৰিছিলোঁ আৰু নাটকখন পৰিচালনা কৰিছিলোঁ মই। আৰু এখন কৰিছিলোঁ হেৰি বঙালী নাটক অনুবাদ কৰি ফিংগাৰ প্ৰিণ্টৰ পিছত, সেইখন পটকে পাহৰি গ'লো। ছাৰ, মোৰ হাতত থকা তথ্য অনুসৰি এখন আপুনি পৰিচালনা কৰিছিলে যিখনে স্থান পাইছিলে 2 পক্ষ, হৰেন্দ্ৰ কুমাৰ ভূঞাৰ। সেই নাটকখনো সেইটো বিশ্বনাথ চাৰিআলিৰ কথা। হয়, আৰু এখন নাটক আপুনি পৰিচালনা কৰি শ্ৰেষ্ঠ পৰিচালক হিচাপে সন্মান পাইছিল, সেইখন হ'ল জীৱন বৰাই তেখেতে ৰচনা কৰা বিচাৰ লাগে। সেইখন যোগ বৰুৱা বিহপুৰীয়া যোগ বৰুৱা। আৰু যিখন আমি বিশ্বনাথ চাৰিআলিত কৰিছিলোঁ 2 পক্ষ, সেইখন হৰণ ভাই লিখা আৰু পৰিচালনা কৰিছিলোঁ মই। আমাৰ গোটেই টিমটোৱে আমি হেৰি হৈছিলোঁ, বেষ্ট হৈছিলোঁ। আৰু তাত আমাৰ হেৰি জয়া শইকীয়া দুৱৰা ছেকেণ্ড বেষ্ট এক্ট্ৰেছ হৈছিলে সেইখন নাটকত। আৰু সেই নাটকখনে ইমান আমি হেৰি পাইছিলোঁ, প্ৰচাৰ পাইছিলোঁ, মানুহৰ ভূয়সী প্ৰশংসা পাইছিলোঁ যে আমি যেতিয়া তাৰপৰা বিশ্বনাথ চাৰিআলি ৰেলৱেত আহোঁ যে মাটিত আমি শুই দিছোঁ, মানে ইমানেই ভাল লাগিছে। পুৰস্কাৰ পোৱাটো বেলেগ কথা, কিন্তু মানুহে আমাক ইমান আদৰ কৰি লৈছিলে যে মাটিত আমি শুই দিছোঁ, মানে পকাত। ইমান ভাল লাগিছিলে এই ৰেলৱে ষ্টেচনত। সেই নাটকখনত আমাৰ মুখ্য চৰিত্ৰ মোৰ বাহিৰে জয়া শইকীয়া দুৱৰা, ধৰণী দাস ঢুকালে, জয়া শইকীয়া দুৱৰা আছিলে, তাৰপৰা তিলেশ্বৰ বৰা বুলি এজন আছিলে, বীৰেণ শৰ্মা আছিলে, যোগেন বৰা মানে হ'ব আছিলে। এওঁলোকে আমাৰ হেৰি কৰিছিলোঁ, অভিনয় কৰিছিলোঁ গোটেইখিনিতে। আৰু নাটকখনৰ আচলতে তাক হেৰিটো কলেবৰটো বৃদ্ধি আছিলে, কিন্তু নাটকখন অলপ সৰু কৰি ল'লোঁ। তাতে চৰিত্ৰ আছিলে 11টা চৰিত্ৰ ঠাইত মানে মই 7টা কৰি ল'লোঁ, মানে কমাই ল'লোঁ, নহ'লে আকৌ সেইখন বহুত দীঘল হৈ যায়। কমাই লোৱাৰ কাৰণে আমাৰ কৰিবলৈ সুবিধা হ'ল। যিয়ে নহওক ছাৰ, আমি পৰৱৰ্তী খণ্ডত এই কথাখিনি আমি আলোচনাৰ মাজলৈ আনিম। ছাৰ, আজিৰ খণ্ডৰ পৰা ইমানতে বিদায় লৈছোঁ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ চতুৰ্দশ খণ্ডটি শুনিলে।
তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ পঞ্চদশ খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি দিলীপ কুমাৰ গগৈৰ কেইটিমান স্বৰচিত কবিতা পাঠ। পাৰঘাট বুকুত সন্ধিয়াৰ দবা বাজিছে। প্ৰিয়জন বন্ধুত্ব আদি আলিবাট অতিক্ৰম কৰি শংখধ্বনি এটাই নিসংগতাক লৈ আহিছে পাৰঘাটলৈ। সূৰ্যাস্তই নদীত মেলি দিছে এখন সোণালী চাদৰ। সিপাৰৰ নীলা কেনভাছত সোণালী হৈ পৰিছে ডাৱৰ। ঢৌ ভাঙি অসীমলৈ আগবাঢ়িছে ৰূপৰ পথা পাই সোণালী নাও। নদী বৈ আছে বাবেই ধুৱনি গাঁও শস্য শ্যামলা পথাৰ। নদীক স্বাগতম জনাই মাইজান দিচাং কমিটি ঘাট। ঘাটে ঘাটে কাৰণ্যৰ ঝাওবন, আপঙৰ নিচাৰ দৰে জাক বতাহ। সোঁতৰ চাক নৈয়াত মুক্তি সন্ধানী উপনিষদৰ বাণী। বুদ্ধ এটা আন্ধাৰ ৰাতিয়ে লুম্বিনী নদীৰ পাৰলৈ লৈ গৈছিল ৰাজকুমাৰক। আন্ধাৰক সঁপি দিছিল যশোধাৰাৰ সৌন্দৰ্য। নদীৰ সোঁতত বোৱাই দিছিল কপিলাবস্তুৰ বিলাস। লুম্বিনীৰ শীতলতাত গা পখালি স্থিতপ্ৰজ্ঞ হৈছিল গৌতম। যন্ত্ৰণাৰ আঁত বিচাৰি খোজ দিছিল বুদ্ধিদ্ৰুমৰ তললৈ। ধ্যানমগ্ন বুকু এটা চাকি জ্বলিছিল। চাকিৰ পোহৰত উদ্ভাসিত হৈছিল যন্ত্ৰণাৰ কাৰণ আৰু অমৃতবাণী। মনৰ বান্ধোনে হ্ৰাস কৰে দুখ আৰু বিষাদ। সৃষ্টি আৰু বিনাশৰ অন্তৰালত কোনো নাই। এটা চক্ৰ অবিৰত ঘূৰি থাকে। এটা চাকি নুমাই অন্য এটা জ্বলে। একো নাই ইপাৰে সিপাৰে, আছো বাবেই অস্তিত্ব আছে, নেথাকিলে আন্ধাৰ। নাৰী গলি গলি সিঁচি দিয়া পোহৰত আশাবাদী হ'ব পাৰি। আহৰণ কৰিব পাৰি গতি। গতিৰ বাবেই সভ্যতা, বুৰঞ্জী আৰু অনাগত দিন। আইক নেদেখি এবেলা কান্দিলো। তোমাক লগ নোপোৱাৰ বাবে বিষণ্ণতাৰে পাৰ হ'ল এটা দিন। সেইবাবেই নেকি যুগে যুগে মনালিছা, যুগে যুগে বনলতা সেন আৰু মমতাৰ অনেক ভাস্কৰ্য। উজ্জ্বল সময় তোমাক এৰি থৈ গুচি গ'ল উজনি মোৱাৰিল। আকাশ বৰণীয়া ডবাই বিদায় সম্ভাষণ জনালে। গুচি যোৱা ৰেললৈ চাই বুকুত সামৰি থলা সম্ভাষণ। কিয় জানো গ্ৰহণ কৰিব নোখোজিলা ৰেলৰ নিৰ্ধাৰিত সময়। চলি থাকিল ৰেলৰ অহা যোৱা। প্লেটফৰ্মৰ জিৰণি কোঠাত বহি ৰেলৰ প্ৰতি তোমাৰ অনীহা। অগ্ৰগামী ৰেলে সৰ্বশৰীৰত ছবি আঁকিলে। ছবিবোৰে আজৰি নিলে তোমাৰ উজ্জ্বল সময়। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি দিলীপ কুমাৰ গগৈৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ।
পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।